নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ সৈতে আছে এগৰাকী এনেকুৱা অতিথি যিগৰাকী ব্যক্তিত্বক আসলতে অসমৰ একাংশ লোকে যথেষ্ট তেওঁক সমীহ কৰে, তেখেতক সন্মান কৰে, তেখেতক পথ প্ৰদৰ্শক হিচাপে তেখেতক মানি চলে। কিন্তু শেহতীয়াকৈ তেখেতৰ এটা মন্তব্যই তেওঁলোকক বিভ্ৰান্তিত পেলাইছে। আমি পাতনি দীঘলীয়া নকৰো, আৰম্ভ কৰিছো। আজি আমাৰ সৈতে হ্যাশট্যাগৰ অতিথি হৈছে AUDF প্ৰধান সাংসদ বদৰুদ্দিন আজমল। মই আজমল ডাঙৰীয়াক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ। আজি মানুহে আপোনাকে শুনিব। মোৰ কেইবাটা প্ৰশ্ন আছে, মই ছুটিকৈ কম, বাকি আপোনাৰ সময়। প্ৰথমতেই মই সুধিব বিচৰা প্ৰশ্নটো হৈছে যিটো হয়তো সকলোৱে শুনিবলৈ বিচাৰিব আৰু আপোনাৰ এটা মন্তব্যক লৈ বিভিন্ন চৰ্চা হৈছে। একাংশই সেইটোক ৰাজনীতিকৰণ কৰিছে, একাংশই সামাজিকভাৱে অলপমান দুধুৰ মুধুৰত পৰিছে। যিটো আপুনি কুৰবানীৰ প্ৰসংগ উল্লেখ কৰিছিলে, ঈদৰ ঠিক প্ৰাক মুহূৰ্তত সেই মন্তব্যটো আপোনাৰ ফালৰ পৰা অহাৰ পাছত এটা ব্যাপক চৰ্চা চলিছে। সেই মন্তব্যটো প্ৰসংগত আপোনাৰ ক'বলগীয়া কি আৰম্ভণিতে আজমল সাহেব? চাওক, আমি সাধারণ হিসাবে কোনো উদ্দেশ্য নাই। এটাই উদ্দেশ্য হল যে আজি কেইবা বছৰ পৰা গোটেই ভাৰতবৰ্ষৰ যে পৰিৱেশটো হৈ আছে, মতলব দুশ্মনী, এজন মানুহে আনক দুশ্মনী ভাবে, দুশ্মন হিন্দুৱে মুছলমানক দুশ্মন, মুছলমান হিন্দু দুশ্মন ভাবে। এই বিজেপি চৰকাৰ পাৱাৰত অহাৰ পিছত মোদী চৰকাৰে দাবী কৰিছে সবকা সাথ, সবকা বিকাশ, সবকা সন্মান, আৰু মই কওঁ সবকা বিশ্বাস, আৰু মোৰ ফালৰ পৰা মই কওঁ সবকা সৰ্বনাশ। বিজেপিয়ে কৰিছে, বিজেপি যেটো কৰি আছে। মোদী সাহেবৰ লেকচাৰ মই শুনি থাকোঁ, মোৰ ভাল লাগে। তেখেতৰ এক্টিং, বডি লেংগুৱেজ, এইটো ইউনিক এটা বস্তু। য'ত যায় বহুত বস্তু আছে তেখেতে বাই হাৰ্ট কৈ দিব পাৰে। এইটো সব মানুহৰ ক্ষমতা নাই। এইটো মানুহে তেখেতে এই যে 12 বছৰ লুকাই আছিল, সেই টাইমত ভাল কোনো এটা প্ৰশিক্ষণ লৈ আহিছে, যেটো এতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে কাম আহি আছে। ঠিক আছে, চলিব দিয়ক। जो चमकता है वही दिखता है, जो दिखता है वो बिकता है। तो वो बिक रहा है बीजेपी का, जब तक बिकेगा बिकने दो हमको उसमें। लेकिन अफसोस की बात है कि मोदी जी के पावर में आने के बाद जो हिंदुत्व की जितनी ताकतें थी, जो मंदिरों में कभी भी पूजा पाठ में लगे रहते थे, पॉलिटिक्स में नहीं आते थे, और धर्म के मामले में लोगों के अंदर जहर नहीं फैलाते थे, वो एकदम से जागरूक हो गए और ইসকলে এটা কাম আৰম্ভ কৰিছে গোটেই ভাৰতবৰ্ষত। কেনেকুৱা কাম? আজি আপোনাৰ জানে কিছুদিন আগত এই যে আমাৰ ইউপিত যে এটা ধৰ্ম সংসদ হৈছিল, ৰাজ্য কোন জেগাত হৈছে আছিল, তাত সকলে খোলাখুলি কিছুমানে কৈছে মুছলমান মহিলাসকলক বজাৰত বিক্ৰী কৰিব লাগে, আনি বিচ্যুতি কৰিব লাগে। কোনোবা কৈছে বোলে কবৰৰ পৰা লাগিলে উঠাই বৈজ্যুত কৰিব লাগে, দৰ্শন কৰিব লাগে। কিছুৱে কৈছে এজন মিনিষ্টাৰে কৈ দিলে বোলে সব সালক গোলি মাৰ দো। এইটোৰ ওপৰত কোনো কেছো হোৱা নাই, আফচোচৰ কথা। মিনিষ্টাৰ, মই নাম নকওঁ, আপোনালোকে জানে। কোৰ্টে কি কৈছে বোলে মানুহজনে হাঁহি হাঁহি কৈছে, हंस हंस के तुम कत्ल कर दो तो वो गुनाह नहीं है, मुंह काला करके हंस भी तो भी गुनाह है। ये तो नहीं चलेगा, भारतवर्ष में संविधान ये नहीं मानता है। और बहुत से वाकयात रोजाना कुछ साध्वी लोग हैं, उनके मुंह से जो निकलता है तो सिर्फ इस्लाम धर्म के खिलाफ जहर निकलता है। मैं उन लोगों का आह्वान करूंगा आपके माध्यम से कि आप लोग सिर्फ मुसलमानों की बुराई देखोगे और मुसलमान बादशाहों ने क्या किया उसका गुनाह हमारे ऊपर डालोगे। हमारे बाप दादा तो उसी ज़माने से जो हिंदू थे, आप लोगों के कार्य को देख के मुसलमान हो गए। तो आप इनके साथ प्यार करो ना, ये आपके ही भाई लोग हैं पुराने। आप इनके साथ এইটো আৰম্ভ বিজেপিয়ে কৰিছিল নেকি? এই সংঘাতৰ বিজেপিয়ে কৰিছে। বিজেপি অহাৰ পিছত হৈ আছে, বিজেপিয়ে কৰা নাই। বিজেপিৰ কিছু মিনিষ্টাৰক উমাভাৰতী কৰিছে, সেই যে এটা আছিল কি নাম সাধ্বী, তাই কৰিছে। খোলাখুলি সকলে কৈ আছে। আৰু এটেকটো ডাইৰেক্ট এটা ধৰ্মৰ ওপৰত হৈ আছে, কোৰাণৰ ওপৰত হৈ আছে।
আমাৰ নবীজীৰ ওপৰত হৈ আছে লাষ্ট ডেটটো গৈ নুপুৰ শৰ্মালৈকে আহি গ'ল এই পৰিৱেশটো আগে নাছিল ভাৰতবৰ্ষ এটা বিভিন্ন জাতিৰ ধৰ্মৰ ফুল বিভিন্ন ফুলত বিভিন্ন কোৱালিটিৰ ফুলত এটা সুন্দৰ বাগিচা আছিল মুছলমান এইফালৰ পৰা একদম কাশ্মীৰ পৰালৈকে কন্যাকুমাৰীত মুছলমান ঘূৰি পাৰিছে হিন্দু মানুহ এইফালৰ পৰা সেইফালে গৈছে কোনোদিন এইটো চিন্তা কৰা নাই বোলে মোৰ ওপৰত মই হিন্দুৰ হোৱাৰ কাৰণে এটেক হ'ব মোৰ মুছলমান হোৱাৰ কাৰণে মোৰ ওপৰত এটেক হ'ব ৰমজান মাহত এজন নজিব নামি ৰোজা ৰখা এটা ল'ৰা তাক ট্ৰেইনৰ পৰা সিহঁতে মাৰি মাৰি পেলাই দিছে চেছ হৈ গ'ল এজন বুৰ্কা আলী মহিলাৰ ওপৰত এইসব কাম হৈছে আৰু হৈ আছে সবচে আফচোসৰ কথা যি চৰকাৰে সবকা সাথ সবকা বিশ্বাস মই লাষ্টে কৈছোঁ সৰ্বনাশ চৰকাৰ চুপ মোদীজী বিলকুল চুপ হোম মিনিষ্টাৰ চুপ ভাই মানৱ জাতি হিচাপে কমচে কম আপোনালোকে এডমিনিষ্ট্ৰেশ্যন ঠিক ৰখাৰ কাৰণে আজি নুপুৰ শৰ্মাৰ মামলাটো লৈ কানপুৰ হৈছে আলিগড় হৈছে মুৰাদাবাদ হৈছে প্ৰয়াগৰাজত হৈছে সব জেগাত কি হৈছে চাওক এজনে নুপুৰ বৰ্মাই আমাৰ নবীজীক গালি দিছে এই 1% হ'ব পাৰে আজি যি মানুহবিলাক ওলাইছিল আপোনাৰ কানপুৰত মুছলমান সংখ্যা হিচাপে দেখা যায় এটাই মছজিদৰ পৰা ওলাইছে 10 মছজিদৰ পৰাতো ওলোৱা নাই বোলে একদম সব মুছলমান লাখ লাখ মুছলমান ৰাস্তা আহি ওলাই পৰিছে সেইটোতো হোৱা নাই অনলি এক মছজিদত যে কোনো ঘটনা হৈছে যে কোনো লাইনে হৈছে কি হৈছে ঘটনা এইটোতো ওলাব এতিয়া মিডিয়াই কি কৰিছে যে একফালৰ পৰা ল'ৰাবিলাক মছজিদৰ পৰা ওলাই আছে তাত পাথৰ কোনে ৰাখিছে কেনেকুৱা পালে এইসব এটা ইনভেষ্টিগেশ্যনৰ মেটাৰ আছে একতৰফা গ্ৰেপ্তাৰী হৈছে সৰু সৰু ল'ৰাবিলাক হাত পা ভাঙি দিয়া হৈ আছে আমি শুনি আছোঁ তাত গতিকে এই মিডিয়াবিলাকে অলপ 1 ছেকেণ্ডৰ কাৰণেও সেই পালটো দেখাব লাগিছিল কেতিয়াবা দেখা গৈছে যে এই ল'ৰাবিলাকে ইয়াত পাথৰ মাৰি আছে আৰু হঠাৎ উঠিয়ে ভাঙা আৰম্ভ কৰিছে সেইবাৰৰ পৰা কুৰা আহিছে ইয়াতো পুলিচ আহিছে ইয়াৰ আৰ্মি আহিছে বন্দুক দেখি পেলাইছে ইয়াৰ সেইফালৰ পৰা পাথৰ আহিছে এই পাথৰটো কোনো মিডিয়া দেখুওৱা নাই সব জেগাত তেনেকুৱা হৈছে এটা প্লান ষ্ট্ৰেটেজি কাম কৰিম না এটা সব বস্তুৰ একটা ৰিয়েকশ্যন আছে নুপুৰ বৰ্মাই যেটো কৈছে নুপুৰ শৰ্মাই এইটো ঘৃণনীয় আমি সবেই নিন্দা কৰিব লাগে আৰু হিন্দু মুছলমান বুজদাৰ যি মানুহবিলাক সেকুলাৰ মাইণ্ডেড সবেই নিন্দা কৰি আছে কোনেও কাকো অপমান কৰাৰ অধিকাৰ নাই অপমান কৰাৰ কোনো ধৰ্মৰ এই সব বস্তু লৈ আমাৰ এটা সোণাৰ এটা ঘৰ আছে ইমান সুন্দৰ এটা পৰিৱেশ আছে এইটো এই মানুহবিলাকে কিছু RSSৰ মানুহ কিছু বিশ্ব হিন্দু পৰিষদৰ মানুহ যিসকলৰ অনলি কাম হ'ল যে এইটো নকৰিলে সেইসকলৰ পেট নচলিব চৰকাৰে এইটোৰ ওপৰত নিৰন্তৰ ৰাখিব লাগিছিল গতিকে দুৰ্ভাগ্যৰ কথা যোগী আদিত্যনাথৰ চৰকাৰে সেইটোৰ আৰু বিৰোধিতা আৰু বেছি কৰিছে মানুহৰ কোন কানুনে আজিলৈকে জবাব দিব পৰা নাই কোন কানুনে আপোনাৰ দিছে যে ল'ৰাবিলাক যদি পাথৰ লৈ ওলাই আপুনি গৈ একদম বুলডোজাৰ চলাই ঘৰ ভাঙি দিব যদি ইলিগেল আছিল তে আগৰ পৰা আছিল কিয় আপুনি আপোনাৰ পাছপৰ্ট আছে তাত কিয় আপুনি ভাঙা নাই আজি ঘটনা হৈছে উইদিন 24 আৱাৰ্ছ গৈ আপুনি বুলডোজাৰ চলাই দিছে এটা কোৱেশ্যন মাৰ্ক why this আৰু why this is only in UP এতিয়া আমাৰ অসমতো কিছু আৰম্ভ কৰিছে আমাৰ বাবু সাহেবে মোৰ কথা হ'ল এই সব পৰিবেশটো দেখি কুরবানি যেতিয়াই আহে আমাৰ যে ডাঙৰ ওলামায়ে কেৰাম ৰিলিজিয়াছ পণ্ডিতসকল আছে যিসকল মছজিদ মাদ্ৰাছাৰ ভিতৰত থাকে আল্লাহ কৰে দাৰুল দেওবন্দ সবচে ওপৰ প্ৰতিষ্ঠান আমাৰ 150 বছৰ পুৰণা প্ৰতিষ্ঠান সেইসকলে আজি 2 বছৰ আগত 2018 না 8 দুইবাৰ দিছে যে আমি এই গৰুটো কাটিব নালাগে এতিয়া দেশৰ পৰিৱেশ বেয়া তেওঁলোকে ফতোৱা জাৰি কৰিছে কষ্ট হয়
হিন্দু ভাইসকলৰ কষ্ট হয় এইটোৰ কাৰণে আৰু জানোৱাৰ আছে আপোনালোকে খাওক এইটো কাটিব নালাগে ক্লাছ হৈ গ'ল আজিকালি ভাৰতবৰ্ষত আমাৰ মুছলমান তঞ্জিমৰ ভিতৰত এটাই জমিয়ত আছে জমিয়ত উলমা জামাত উলমা জমিয়ত উলমা এই জমিয়ত উলমাই আমিতো এইটো দি আছোঁ মই নিজে ইয়াৰ প্ৰেচিডেণ্ট আমাৰ মৌলানা আৰশ্বদ মদনী চাহাব সেই জমিয়তৰ প্ৰেচিডেণ্ট তেখেত 2 বৰছ বাকায়দা এপিল দি পেপাৰত এডভাৰটাইজ দি এপিল কৰিছে ডাঙৰ এডভাৰটাইজ দিছে আৰু এইটো গাইছে বোলে জাফৰ আজি হালত ভাল নহয় আপোনালোকে এইটো বুজাৰ চেষ্টা কৰক আৰু আৱেগিক হ'ব নালাগে বগা চামৰাৰ কোনো জানোৱাৰ কাটিব নালাগে কালা জানোৱাৰ মহ আছে আৰু কিছু আছে কাটক আপোনালোকে এইটোৰ ওপৰত ভিত্তি কৰি মই যেতিয়া বকৰা ঈদৰ কুচৱাচ আৰম্ভ হৈ গ'ল মই দেখিলোঁ ডিব্ৰুগড়ত টেলিভিশ্যনত দেখিলোঁ মই বম্বেত আছিলোঁ যে ডিব্ৰুগড়ৰ মানুহ মুছলমানসকলে এতিয়া আৱেগিক হৈ আছে আমাক গৰু কাটিবলৈ নিদিয়ে এইটো নহ'ব দিছে না কৰি দিছে আৰু ৰোজানা টেলিভিশ্যনত কিছু না কিছু কুৰবানীৰ ওপৰত আৰম্ভ হৈ গ'ল তো মই চিন্তা কৰিলোঁ যে নহ'লেও আজি আমাক ভোট কমচে কম 50 লাখ মানুহে ভোট দিছে এই মানুহবিলাকৰ দায়িত্ব এটা পথ সহি যেটা পথ আছে ৰাইট যেটো কয় সেইটো দেখুওৱা আমাৰ দায়িত্ব আমি কমচে কম এপিল কৰিব লাগে কিছু মানুহ আমাৰ আছে যিসকলে ছাপৰ্টাৰ আমাৰ ভোট নিদিয়ে কোনো কথা নাই অন্য পাৰ্টিক দিয়ে এইটোতো নিজৰ নিজৰ ইচ্ছা দিব পাৰে নপাৰে এতিয়া এজ এ মুছলিম নেতা মোৰ দায়িত্ব আহি গ'ল মই চুপ থাকিব নালাগে মানুহ কিছুমানে বেয়া পাওক কিছু পলিটিকেল পাৰ্টি মানে আপুনি পৰিস্থিতিৰ কাৰণে এইটো আহ্বান জনাইছে পলিটিকেল চশমা দি দেখিব এইটো চাওক কিছু বিজেপিৰ মানুহে নিজৰ হিচাপে চশমা দেখাব দেখিব আমি এইটো যাব নালাগে এই পৰিস্থিতিক যে আমাৰ অসমত আৰু এনেকুৱা কোনো ঘটনা নহওক মব লিঞ্চিঙৰ নিচিনা কোনো ঘটনা আমাৰ ইয়াত নহওক সেইটোৰ কাৰণে মই মোৰ ভিতৰৰ এটা আৱাজৰ পৰা মই নিজে খোলা কৰি মই জনাত আহি মই জানো মই যিসকলক লৈ কাম কৰিছোঁ এইটোৰ কাৰণে চবেই কৈছে বহুত বিতৰ্কিত হ'ব হওক যিসকলে মানিব মইতো চৰকাৰ নহয় পাই যিসকলে মানিব যিসকলে নামানে এই বৰছ নামানিব অহাবাৰ আকৌ এপিল দিম তাৰপিছত আকৌ এপিল দিম 1 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ পিছত ইনশাআল্লাহ সব মানুহে মানি ল'ব এতিয়া এটা অভিযোগ ঠিক নহয় এটা কথা উত্থাপিত হৈছে এয়াই যে অসমত যদিহে গৰুৰ কুৰবানী দিয়া নহয় তেতিয়াহ'লে বিকল্প জন্তুৰ অভাৱ খুব বেছি লাগে সেয়া ম'হ হওক লাগে সেয়া ছাগলী হওক বা উট হওক গতিকে সেই বিষয়টোক লৈ মানুহে এতিয়া অলপ চিন্তাত পৰিছে যে কি আজমল চাহাবে ক'লে তাৰপিছত আমি এতিয়া বিকল্প কি ল'ম এতিয়া কালি আপোনালোকৰ এগৰাকী বিধায়কে সেই কথাটোৱে কৈছে আমি পৰহি এই বিষয়টো আলোচনা কৰিছিলোঁ এতিয়া সেইসকল লোকৰ বাবে আপুনি কি ক'ব তেওঁলোক অলপমান বিপদত পৰিছে চাওক বৃহৎ এটা স্বাৰ্থৰ কাৰণে আমি কোনো না কোনো জায়গাত কৈছে কম্প্ৰমাইজো কৰিব লাগিব আৰু আমাৰ স্বাৰ্থক আমি কোৰবানী দিব লাগিব এইটোতো কোৰবানীৰ দিন চেক্ৰিফাইচৰ দিন সেইটো আমাৰ এটা চেক্ৰিফাইচ হ'ব সেইটো এটা কোৰবানী হ'ব আমি দেশক শান্তি থাকাৰ কাৰণে এই কিছুমান কোনো ঘটনা নোহোৱাৰ কাৰণে আমি আজি কোৰবানী দিম ঠিক আছে একদিন আমি মাংস নাখালোঁ মৰি যাম নেকি আমাৰ ভেজিটেৰিয়ান ভাইসকলে যে খায় মুছলমানে সদায় মাংস খাই থাকে নেকি মুছলমানে সদায় খায় মাংস এইটোতো মিছা হ'ব যদি কয় কোনো মানুহে কোনো মৌলী চাহে কয় মইতো নামানো ঠিক আছে জানোৱাৰ নাই সবৰ কৰোণা একদিন চব্জি খাও আল্লাহ সব দিব আল্লাহ কোরআনত কৈছে তুমি এই যে স্যাক্রিফাইস কৰি আছা কোরবানি এইটোৰ গোশ মাংস মই নাখাওঁ তোমাৰ খুন যেটো দম লৌ বাহাই আছে কোরবানি মোৰ নামৰ ওপৰত এইটো মোৰ ওচৰত নাহে তোমাৰ মনত কি আছিল এই টাইমত আৰু মনত কি থাকিব লাগে আল্লাহ খুশ কৰাৰ কাৰণে সেইটো যদি মনত ইচ্ছা থাকে আমাৰ মনৰ অন্তৰত থাকে এইটো আল্লাহ কৰিব লাগিব আপুনি দিব পৰা নাই বাধ্যতা মজবুৰি হৈছে আজি যেতিয়া কারফিউ হয় মানুহ মসজিদে যাব নোৱাৰে আৰু কোনো এটা গণ্ডগোল হৈ গ'ল কোনো জায়গাত মসজিদ বন্ধ হৈ যায় আমি মসজিদে যাব নোৱাৰোঁ কি আল্লাহ নামাজ কবুল নকৰিবি ঘৰত নামাজ আল্লাহ কবুল কৰে তো এইটোও ভাবি লওক এইসকলে যে এইবাৰ কোনো একটা বানপানী আজি মই শিলচৰ ঘূৰি আহিলোঁ হাইলাকান্দি টাইলাকান্দি একদম পানী 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 সব মসজিদত ইমানলৈকে পানী
এই 15 দিনটো মানুহ মছজিদত যাব পৰা নাই এতিয়ালৈকে হাজাৰ হাজাৰ মছজিদ আছে মন্দিৰ আছে খালি টেলিভিশ্যনে দেখাইছে যে এইটোৰ ভিতৰত পানী আছে মানুহ যাব নোৱাৰে তে কি কৰিব নিজৰ ঘৰত নিজে থাকিব নোৱাৰে ৰাস্তাত থাকি আছে ইসকলে কি কৰিব মছজিদ বুলি আমি যামেই আৰু ফ্লাডৰ ভিতৰত গৈ নমাজ পঢ়িম এনেকুৱা বাধ্যতা আছে নেকি ইছলামে বাধ্য কৰা নাই এতিয়া একাংশই অলপমান বেয়া পাইছে মন্তব্যটো বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোক মানকাছাৰত আজি প্ৰতিবাদ সাব্যস্ত হৈছে এই বিষয়টোক লৈ হ'ব পাৰে কিছু পলিটিকেল মানুহে মোৰ পুতলাও জ্বালাই দিব মই সেইটোৰ কাৰণে সাজু আছোঁ এইটো ৰাজনৈতিক বুলি আপুনি এইটো ভাবে ৰাজনীতি হিচাপে হ'ব ইলেকশ্যন আহোঁতে ইলেকশ্যন 2 বছৰ পিছত আছেতো ইনশাআল্লাহ মানুহে গম পাই যাব তো কংগ্ৰেছে খুব বেয়াকৈ কৈছে এই বিষয়টোক লৈ। কংগ্ৰেছে ক'ব লাগিছিল কংগ্ৰেছে কৈছে যে এইটো আচলতে মোৰ আশা মুখ্যমন্ত্ৰীৰ আছিল মন্তব্য আপুনি কৰিছে মই আশা আছিল মুখ্যমন্ত্ৰীৰ কথা যে কৈছে না না এই গোটেই ভাৰতবৰ্ষৰ যে মানুহবিলাকে কৰি আছে কাৰ মোদীৰ কথাই কৰি আছে নেকি এই বিভিন্ন মাদ্ৰাছাৰ ওলামায়ে কেৰামে এপিল দি আছে গোটেই ভাৰতবৰ্ষত আজি কোন ধুবুৰীৰ কোন এক মছজিদৰ ইমাম চাহেবে এপিল দিছে মোৰ ছাপোৰ্টত দিছে মই এইটো মোৰ ছাপোৰ্ট বা বিৰোধিতা কৰা নাই মই এটা হকীকত যে পিকচাৰ আছিল মানুহক বুজাবলৈ এটা মেছেজ দিবাৰ চেষ্টা কৰিছোঁ এতিয়া কংগ্ৰেছীসকলে কংগ্ৰেছীকৰণ হৰ জেগাত কৰিব কৰক যি কংগ্ৰেছীসকলে কৰি আছে মই টেলিভিশ্যনত দেখি আছোঁতো ইসকলে 5 ওয়াক্ত নমাজ পঢ়ে নেকি 95% নপঢ়ে জুম্মাৰ নমাজ 98% নমাজ নপঢ়ে 5 টাইমতো 99% নমাজ নপঢ়ে সেই কংগ্ৰেছীবিলাকে মোৰ ওপৰত যিসকলে আপত্তি কৰি আছে ধৰ্ম পালন কৰে পূৰা কৰক না ভাই যদি কৰে পূৰা কৰক এতিয়া কথাটো এনেকুৱা হৈছে যে গৌ সুৰক্ষা আইনখনক লৈও কথা চলি আছে তাৰ মাজতে চৰকাৰে সেইখন প্ৰণয়ন কৰিবলৈ একেবাৰে অসমত লাগু কৰিবলৈ যিটো প্ৰচেষ্টা চলাই আছে তাৰ মাজতে তেওঁলোকে সেইকাৰণে কৈছে যে চৰকাৰৰ এই প্ৰচেষ্টাটোক আপুনি মাইলেজ দিবলৈ বিচাৰিছে বা আপুনি সেইকাৰণে তেওঁলোকক সহায় কৰিছে এনেকুৱা ধৰণৰ কথা ওলাইছে এইটো ধাৰবাৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰি কৈছে এইটো পলিটিক্স হিচাপে চাবই নালাগে ইসকলৰ আমাৰ পাৰ্টিৰ নিজৰ দুশ্মন নম্বৰ 1 বিজেপি দুশ্মন নম্বৰ 2 কংগ্ৰেছ ইসকলে এইটো চলাই আছে যে কংগ্ৰেছে বিজেপিয়ে যিটো ক'ব সেইটোৱে আমি কৰিব লাগে না নকৰিব লাগে সেইটো আমি কৰিম নেকি আমি আমাৰ ধৰ্মৰ কথা কৈ আছোঁ আমাৰ ধৰ্মৰ কথা কৈ আছোঁ আইনখন সন্দৰ্ভত আপুনি কি ক'ব আমাৰ শুনক মই আৰু এটা হিষ্টৰিকেল কথা কওঁ ইয়াত আহিল এতিয়া আমাৰ নবীজিয়ে লাষ্ট হজ যিটো কৰিছে কোৰবানী হজত দিয়া হয় হজৰ দিন কালি কোৰবানীৰ দিন কালি হজ না পৰহি দিব ঈদৰ দিন তে নবীজিৰ লগত কমচে কম 1,24,000 মানুহ গৈছিল এই টাইমলৈকে মোৰ হিচাপে মই এইটো ৰিচাৰ্চ কৰা নাই কোৰবানীৰ জানুৱাৰ 1,24,000 ভিতৰত 12,000 মানুহৰ ওচৰত কোৰবানীৰ জানুৱাৰ আছেনে না মই সঠিক নহয় নাথাকিব মুছলমান ইমান গৰীব আছিল ইমান দৰিদ্ৰ ৰেখাৰ তলত আছে চবে যে কোৰবানী দিব 10% মানুহ কোৰবানী দিব পৰা নাছিলে ঠিক আছে বাকীসকলে কৰিছে একেলগে খাইছে বুজিলে নহ'লে 1,24,000 জানুৱাৰ কমচে কম এই মানুহবিলাকৰ লগত যদি গ'লে হয় তে আমাৰ হিষ্ট্ৰীয়ে এইটো নেৰিলে হয় ইছলামে এক বস্তু এক লফ্জ নবীজিয়ে কি কৰিছে কেনেকুৱা কৰিছে সেইটো কৰিছে কোনো না কোনো একজন কোম্পানীয়ে লিখিছে এইটো আৰু আজি হিষ্ট্ৰীত বিপ্লৱ আছে বুজিলে আমি এইটো কোনো হিষ্ট্ৰীত নাপাওঁ নবীজিৰ লগত 1,24,000 জানুৱাৰ গৈছে এইটো হোৱা নাই এর মতলব সেই টাইমতো কোরবানি হয়েছে এটাও তো মক্কাত ফতা হয়েছে মক্কাত হজ হয়েছে এইটো মক্কাত ইছলামী ৰাষ্ট্ৰ হৈ গৈছে এই টাইমটো কোনে বাধা দিছিল ইসকলক কমচে কম 1,24,000 জানুৱাৰীলৈ যাব লাগিছিল যিসকলে হিষ্ট্ৰী নাজানে ইছলাম নাজানে ভাল কৰি কলমা নপঢ়িব নাজানে ইসকলে আজি ইছলামৰ ওপৰত ফতোৱা দিব ওলামায়ে কেৰামে যিটো কৈ আছে শুনি আছোঁ এইলে কালি শুনিছোঁ ধুবুৰীৰ এজন মৌলানা চাহাব খুব বেয়া কথা মন কৈছে তুমি আলিম হিচাপে ইলমি কথা কওঁ না কোৰাণে কি কৈছে হদিছে কৈ প্ৰশ্ন কৰা মই জবাব দিম যদি প্ৰশ্ন কৰে মই জবাব দিম আই এম ৰেডি টু ফেচ ইট ন' প্ৰব্লেম আলহামদুলিল্লাহ হয়নে গালি পাৰি ইমামৰ কাম গালি পাৰা নেকি বেয়া মন্তব্য কৰা নেকি এইটোৰ পৰা মানুহক ৰাখা নি এইটো সিহঁতৰ মুছলমানৰ কাম এইটো যিটো হৈ আছে আমাৰ এইটো কোনো পৰৱা নাই মানুহে একদিনে চব কথা নামানে ভাল কথা চব একদিনে নুবুজে লাহে লাহে বুজি পাইছোঁ আৰু এটা প্ৰসংগ উত্থাপিত হৈছে 5টা উপগোটত এতিয়া সিদিনাখন কেবিনেটে খিলঞ্জীয়া তেওঁলোকে এক প্ৰকাৰৰ
চিলমোহৰ মাৰিছে এনেধৰণৰ কথা এতিয়া তাৰ পাছত অন্যান্য যিসকল আছে তেওঁলোকে অলপমান আপত্তি দৰ্শাইছে বিশেষকৈ মাঝাৰ ভূঞাসকল হওক বৰ ভূঞাসকল হওক তেওঁলোকে সিদিনাখন এই বিষয়টোক লৈ খুব দুখ প্ৰকাশ কৰিছে যে আমি কি খিলঞ্জীয়া নহয় নেকি আপোনাৰ এই সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ আপোনাৰ মতামতটো কি কাৰণ অভিযোগ উঠিছে চৰকাৰে আচলতে ডিভাইড এণ্ড ৰুল খেলিছে ময়ো নিজে কৈছোঁ কালি মই কৈছোঁ ইণ্টাৰভিউত কৈছোঁ যে ডিভাইড এণ্ড ৰুল খেলি আছে খিলঞ্জীয়া মই 3.5 বছৰ ইয়াত MLA আছিলোঁ এতিয়া 14 বছৰ হৈ গ'ল MP আছোঁ খিলঞ্জীয়া ডেফিনেশ্যন আজিলৈকে ক্লিয়াৰ হোৱা নাই MLA সাহেব বহি আছে তৃতীয় টাইম বাৰ বাৰ আমি এই প্ৰশ্নটো উঠাই আছোঁ খিলঞ্জীয়া ডেফিনেশ্যন খালি চৰকাৰ আৰু আছুৰ নেতাসকলে বহি ডেফিনেশ্যন বনাইলে হৈ যাব নেকি নহ'বতো গোপনীয় মিটিং কৰি দিলে হৈ যাব নেকি নহ'ব আপোনালোকক আহ্বান জনোৱা নাই নাই ঠিক আছে আমাক জনোৱা নাই আমাৰ যোৱাৰ কোনো প্ৰয়োজন নাই ললিটপ এটা বাচি আছে মুছলমানৰ কাৰণে ললিপপ চাকৰি কিমান দিছে কওক না এডুকেশ্যনৰ ৰিজাৰ্ভেশ্যন কিমান দিছে কওক পুলিচৰ ভৰ্তিত ৰিজাৰ্ভেশ্যন কিমান দিছে কওক টিচাৰৰ ভৰ্তিত কিমান ৰিজাৰ্ভেশ্যন দিছে কওক সেইটো চব ৰিজাৰ্ভেশ্যন দিয়ক না আজি খিলঞ্জীয়া টিলঞ্জীয়া ঠিক আছে বহুত ভাল কথা আপুনি কৈছে খিলঞ্জীয়াৰ যে ডিফিনেশ্যনো হোৱা নাই এইটো লৈ আমাৰ মুছলমান কিছুমানো খুচ হৈ যাব একদম নাচিব চিফ মিনিষ্টাৰৰ গুণ গান গাব ঠিক আছে গাই থাকক আল্টিমেটলি কি পাব এটা ললিপপো নাপায় মুখ্যমন্ত্ৰীয়ে কালি এইটো বিষয় ক'লে যে খিলঞ্জীয়াৰ আচলতে সূত্ৰ নালাগেই আমি সকলোৱে অসমীয়া আমি জানোৱে তেওঁ বিভিন্ন কথা ক'লে এটা গোটক বাদ দি বুলি তেওঁ কৈছে এটা গোটক বাদ দি আমি সকলো অসমীয়া তেওঁৰ মুখত মুছলমানটো নুফুটিল কিন্তু সেই সময়ত এতিয়া বিজেপি আৰু AUDFৰ যিটো প্ৰসংগ ওলাই আছে মোল্লা সাহেব যে তেওঁলোক লাহে লাহে কাষ চাপিছে নেকি সেই বিষয়টো খুব চৰ্চা এতিয়া ৰাজনৈতিক মহলত কাৰণ শেহতীয়াকৈ আপুনি মন্দিৰলৈ গৈছে বা আপুনি দ্ৰৌপদী মুৰ্মুৰ কথা আপুনি ভালকৈ কৈছে এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা যিটো প্ৰসংগ ওলাইছে দ্ৰৌপদী মুৰ্মুৰ প্ৰসংগটো ওলাইছে এই সন্দৰ্ভত বিজেপি আৰু AUDFৰ পলিটিকেল ষ্ট্ৰেটেজি লাহে লাহে ক'ৰবাত একে হ'বলৈ আৰম্ভ কৰিছে নেকি বা কাষ চাপিছে নেকি আমাৰ পলিচি টোটেলি এগেইনষ্ট অপজিট পলিচি এণ্টি বিজেপি ষ্টেণ্ড আমাৰ জাগাত আছে কংগ্ৰেছে এতিয়া দেখিছে তেখেতৰ ফিল্ডত নাই কংগ্ৰেছে মাজত কি কৈছিল আমি ঈদৰ পিছত এই ৰমজান পিছত হৈ গ'ল 2 মাহ 10 দিন হৈ গ'ল এতিয়ালৈকে আজি 2 মাহ 9 দিন হৈ গ'ল ভূপেন বৰা সাহেব ওলাইছিল নেকি ৰমজানৰ পিছত আমি যাম UDFৰ জাহিৰুল একটা সমষ্টিত গৈ একদম শেষ কৰি দিম এটা দুটা মিটিং কৰিছে মানুহ 500 জনো যোৱা হোৱা ৰেকৰ্ডিং আপোনালোকে চাব যেতিয়া দেখিছে বোলে ইয়াততো কোনো পাত্তাই নাই মাটিৰ পাৱাৰ তলত মাটি নাই প্ৰগ্ৰাম কেঞ্চেল কৰি দিলে এতিয়া কালিও শুনিছোঁ আকৌ একবাৰ বোলে আমি যাম যাওক ক'ত গ'লে 50 জন হ'ব ক'ত গ'লে 100 জন হ'ব 1000 জন সকলে নাপায় কংগ্ৰেছ শেষ হৈ গ'ল অসমৰ পিঠা বিদায় হৈ গ'ল খালি টেলিভিশ্যনত আছে বদৰুদ্দিনক গালি পাৰিলে কংগ্ৰেছ ভাল থাকিব বদৰুদ্দিন বিজেপিৰ দলাল কংগ্ৰেছ ভাল থাকিব বিজেপিৰ বি টিম ভাল থাকিব পাব্লিকে দেখি আছে এইটো অলপমান বিভ্ৰান্তি আছে কাৰণ আপুনি AICCৰ কথাটো আপুনি বেয়াকৈ কোৱা নাই বা AICCৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল বুলি আপুনি উল্লেখ কৰিছে কিন্তু APCCৰ সৈতে বেয়া এই সমীকৰণটো কেনেকুৱা এই সমীকৰণটো আগে আপোনাৰ যেতিয়ালৈকে আগৰ প্ৰেচিডেণ্ট কি নাম তোমাৰ ৰিপুণ বৰা সাহেব আছিল কোনোদিন এইসব প্ৰসংগ আপোনাৰ শুনিছে নেকি এই ভূপেন বৰা সাহেব আহি ভূপেন বৰাই খেলি মেলি লগাইছে মিষ্টাৰ জিৰো না মই তেখেতে কৈছোঁ মিষ্টাৰ জিৰো অহাৰ পিছত 3টা ইলেকশ্যন হৈছে কোনো এটা ছিংগল চিট আনিব পাৰিছে নেকি ছিংগল চিট আনিব পৰা নাই যি মানুহে নিজৰ পলিটিক্স নাজানে পলিটিক্সত কেনেকুৱা কামিয়াব হ'ব লাগে সেই ছাকচেছ ফৰ্মুলাওটা নাজানে এটাই কথা জানে বদৰুদ্দিনক গালি পাৰোঁ এই মানুহ অহাৰ পিছত কংগ্ৰেছৰ লগত আমাৰ কেনেকুৱা থাকিব আমিতো কোনোদিন নকৰা ৰাজ্যসভাতীসকলে পইচা লৈছে CMৰ পৰা গণি সকলে পইচা লৈছে আমাৰ ওপৰত জাপি দিছে তেওঁলোকেতো AUDFকে সম্পূৰ্ণ ব্লেম দি আছে দ্বিতীয় দিন ৰাতিপুৱা এই হাফিজ সাহেব মিলাই 5 জন MLA বুজি গৈছিল 8টা বজাত CMৰ ঘৰত কোনো এপইণ্টমেণ্ট হয় নেকি আৰু CMৰ ঘৰত বিনা এপইণ্টমেণ্ট কোনো মানুহ মিলিব পাৰিব নেকি চব ৰেকৰ্ড আছে এইসকলে ঘৰত বহি দেখি দিছে 5 জন MLA গৈছে কিহৰ কাৰণে মতলব ৰাতি ভোট দিছে আৰু পিছদিনা পইচাৰ কাৰণে গৈছে এইটো বুজাব বিচাৰিছে আৰু সিসকলে যে কৰিলে আজি সিদ্দিক দিয়া কি কৈছে অন্য যিসকলে আছিল যিসকলক ইসকলে নিলম্বত কৰি দিলে সেইসকলে কি কৈছে
চবে এক কথাই কৈছে যে আমাৰ কংগ্ৰেছৰ মানুহে বিশ্বাসঘাত কৰিছে, পইচা লৈছে। এতিয়া লোকসভাৰ সমীকৰণটো কি? কাৰণ বিজেপি ইতিমধ্যে আৰম্ভ কৰি দিছে, নিজৰ কাম কাজ আৰম্ভ কৰি দিছে। এতিয়া আমাৰ কাম কাজ আৰম্ভ কৰিছোঁ। এই যে আমি ফ্লাইটত ঘূৰাই আছোঁ, এইটো আমাৰ ইলেকশ্যনৰ এলাৱা কোনো কাম আছে নেকি? এই মানুহবিলাক আমাক ভোট দিয়ে, আজি মানুহবিলাক বিপদত আছে, কংগ্ৰেছ ফিল্ডত আছে নেকি? নট এ ছিংগল লিডাৰ কংগ্ৰেছৰ, সৰু হওক ডাঙৰ হওক, গোটেই অসমত চেলেঞ্জ কৰিব পাৰিম যদি ফিল্ডত দেখাব পাৰে। যোৱা নাই লোকসভাত বেলেগ বেলেগ অৱতীৰ্ণ হ'ব নেকি এলডিএফ কংগ্ৰেছ? তৃণমূলৰ কোনো মানুহ নাই ফিল্ডত, খালি গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিলে হৈ যাব নেকি? आम आदमी का पार्टी लोग कहाँ है? कहाँ है आम आदमी? कहाँ है उनके आदमी लोग, औरत लोग कहाँ है? कोई फील्ड में नहीं है। মানুহ যেতিয়া বিপদত পৰিব, আপোনালোকে কেউ দিল্লীত গৈ থাকিব, কেউ গৈ ৱেষ্ট বেংগলত থাকি যাব তৃণমূলৰ কাৰণে, কেউ গৈ আগৰতলাত থাকি যাব, আৰু পলিটিক্স ইয়াত হ'ব। আমাৰ মানুহ ইমান বুজাই নহয়। এই বিপদৰ মুসিবতৰ টাইমত কোনে সিসকলৰ কাষত গৈছে, কোনে ৰিলিফ দিছে, কোনে ৰাতি 12টালৈকে। আজি মই 5 দিনে আহিছোঁ, মোৰ গলা বহি গৈছে। রাত দিন আমি তাত কাম কৰিছোঁ। আমাৰ এজন কৰিমুদ্দিন বৰগুৰি আছে ভাই, আমি যিটো মন্দিৰত মই গৈছিলোঁ, টেলিভিশ্যন আপোনালোকে দেখিছে, 15,000 হিন্দু মানুহক খানি খিলাইছে। এইসকলে আমন্ত্ৰণ দিছে, মই কৈছোঁ মোক কোনো বেয়া কাম কৰিছে নেকি? হিন্দু ভাইসকলে যদি আমি এটা হোটেলত যেতিয়া খাবলৈ যাওঁ, ভাল হোটেল থাকে, হিন্দু মুছলমান চব যায়, মই সেইটো সেনেকুৱাত কৰিম নেকি? বোলে এই মানুহজন হিন্দু বহি আছে বা হিন্দুৱে ক'ব মনৰ দাড়ি চালক হৈছে, এইটো যিমানলৈকে থাকে মই নাযাওঁ। চবে নিজৰ চিট কেনেকুৱা ধৰিব লাগে, এইটো না মুছলমান না হিন্দু, তাত কোনো মুছলমান হিন্দু নাই। আৰু ইয়াত কি হ'ল, বদৰুদ্দিন চাহাব তাত গ'ল, মন্দিৰ ৰোডত সেই পাৰত, আমাৰ সিহঁতৰ আতিথ্যঘৰ এই পাৰত, আমি এই পাৰত মন্দিৰৰ ভিতৰত পায়ো ৰখা নাই। হা, এইটো লৈ উলস্থ লগাই দিলে। কোন কংগ্ৰেছসকলৰ পেটৰ পিঠা আৰম্ভ হৈ গ'ল। সিসকলৰ কিমান লিডাৰসকলৰ বহু হিন্দু আছে, আপোনালোকে নাজানে, আমি নাজানো, চবেই জানো। সেইটোতো চলি থাকে, খুব ভাল চলি থাকে, আলাউলাটো হৈ আছে মাশাআল্লাহ। আমি পাৰ্চনেল এটেক নকৰোঁ। এতিয়া কংগ্ৰেছৰ ভিতৰতেতো বিদ্ৰোহ এতিয়া আমি শুনিবলৈ পাইছোঁ, আৰু 5-6 গৰাকী নাই আপুনি অলপ বাট চাওক, আপোনালোকৰ চেনেল ভাল চেনেল, চব কভাৰ কৰি আছে, আমি দেখি আছোঁ। কিছুদিনৰ ভিতৰত আপোনালোকে যিমানেই ইলেকশ্যন চাপিব, কমচে কম 5-6 জন আমাৰ লগত আহিব কংগ্ৰেছৰ ইনশাআল্লাহ কংগ্ৰেছৰেই মই কৈ আছোঁ। আৰু CM-তে দাবী কৰি আছে 5-6 জন তাৰ লগত আছেই। এইফালে যদি 6 জন যায়, এইফালে 6 জন যায়, 12 জন গেলে আৰু কি থাকিব? আমি এবছৰটো মেজৰিটি হৈ যাম। আমি আৰু বিজেপি আমনে সামনে টক্কৰ থাকিব, তাৰপিছত দেখা যাব আমিও তুমিও আমনে সামনে। লোকসভাত অকলে অৱতীৰ্ণ হ'ব নেকি এলডিএফ, নে এইবাৰ মিত্ৰতাৰ পাশত আবদ্ধ হ'ব? না চাওক, দেখোন এতিয়া এনেই আৰু প্ৰাৰম্ভণি তেওঁলোকে আপোনালোকে কেনেধৰণে আগবাঢ়িছে? না আমি আমাৰ অকলে আগবাঢ়িছে। এতিয়া ডাঙৰ ডাঙৰ পাৰ্টি আহি আছে, ইসকলে কি চমক দেখায়, কি কৰিব, কাৰ কি আচাৰ হ'ব, সেইটোতো ওপৰলৈ জানে, মেহনতৰ ওপৰত থাকিব। আপুনি অনুষ্ঠানৰ আৰম্ভণিতে মোদীৰ কথা ক'লে, আপুনি প্ৰধানমন্ত্ৰীগৰাকীৰ কথা ক'লে, তেওঁৰ যিখিনি প্ৰ'জ এণ্ড কন, যিখিনি ভাল বেয়া দুয়োটাই উল্লেখ কৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰিব, এগৰাকী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰী দেখো মোৰ হিচাপে বহুত চতুৰ মানুহ, ভেৰি ভেৰি ক্লেভাৰ মানুহ। মুখ্যমন্ত্ৰীক আমি ধৰিব নোৱাৰোঁ, আপুনি ধৰিব নোৱাৰে। মুখ্যমন্ত্ৰী অসমৰ ভিতৰত চবচে বেছি ৱেল এক্সপিৰিয়েঞ্চ মানুহ, মুছলিম ফেমিলি, অল হিন্দু ফেমিলি। তেখেত একদম বাবুৰ চিকানলৈকে জানে, মুছলমানৰ যিমান হেবিট আছে চব জানে তেখেত। এইটোৰ কাৰণে টাইম টু টাইম, আজি এইবাৰ কোৰবানীৰ কথা যিটো কৈছে তেখেতে, কি কৰিছে? কোনো মাত ক্লিয়াৰ কৰিছে নেকি? আপুনি চাইছেনে নে চোৱা নাই? হা, ক্লিয়াৰ কৰা নাইতো, মাজে মাজে কৈছে। এইটো বিপদত পৰি গ'ল যেতিয়া মই বয়ান দি দিলোঁ, এতিয়া CM কি কৰিব? নহ'লেতো গৈছিল মাজে মাজে, এইবাৰ নবনিলেও হয়। যদি মই সেইটো 3 দিন আগত দেখিলোঁ হয়, ময়ো সেইটো নকৰিলোঁ হয়। চুপচাপ থাকক, যেনেকুৱা গাড়ী চলি আছে চলক। আপোনাৰ ৰাজনৈতিক অভিজ্ঞতাই মুখ্যমন্ত্ৰীক ঢুকি পাইছেনে? বাপৰে বাপ, বাপৰে বাপ, বহুত ওপৰৰ মানুহ, আমি ধৰিব নোৱাৰোঁ। আমাৰ নিচিনা মোল্লা মানুহ জাম্প মাৰিলে পৰি যাব, পাওঁটা ভাঙি যাব। চলি আছে, তেখেত বেলেগকৈ গৈ আছে।
ঠিক আছে আমাৰ সময় ঠিক শেষ হৈছে মই শেষত এটা কথা জানিবলৈ বিচাৰোঁ আপোনাৰ পৰা যিহেতু মুছলমান সমাজে আপোনাক চাই আছে বিশেষকৈ ঈদৰ প্ৰাক্ষণত আপুনি যিটো আহ্বান জনাইছিল তেওঁলোক সন্দিহান গতিকে তেওঁলোকৰ প্ৰতি আপুনি কি আহ্বান জনাব যিসকলৰ বিকল্প নাই বুলি ভাবিছে যিসকল এতিয়াও চিন্তাত আছে তেওঁলোকলৈ আপুনি কি আহ্বান চাওক জনাব মই এটাই আহ্বান জনাম বোলে এই ঈদটো কোৰবানীৰ ঈদ ছেক্ৰিফাইচ আমি সবেই কোৰবানী দিব লাগিব লাগিলে এইবাৰ আপোনালোকে কোৰবানী দিয়ক মাংস একদিন নাখাওক ইনশাল্লাহ আপোনাৰ জীৱন শেষ নহ'ব একদিন নাই বহুত মানুহ বহুত বেমাৰ পৰি ডক্টৰ না কৰি দিয়ে মাংস খাব নালাগে ৰেড মিট খাব নালাগে আমিতো খাওঁ নাখাওঁ এৰি দিওঁ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো বাধ্যতা আছে বা আমাৰ চুবুৰীয়া ভাইসকলে হিন্দু মুছলিম ভাইসকলে বেয়া পায় সেইটোৰ শান্তিৰ কাৰণে দেশৰ একত্ৰিতাৰ কাৰণে আপোনালোকে এইবাৰ কোৰবানী দিয়ক বহুত মানুহ আমাৰ যি কংগ্ৰেছী ভাইসকলে কৈ আছে সিসকলে মোক লাহে লাহে বুজি পাব আৰু যিসকল আলিম ওলামাও কিছু মানুহে মাতি আছে মোৰ হিচাপে 1-2% মানুহে মাতিছে বাকী 98% মানুহে মাতা নাই চুপ আছে সেইসকলক মই এপিল কৰিম আপোনালোকৰ মাধ্যমে যে আপোনালোকে ছেক্ৰিফাইচ কৰক একবাৰ কোৰবানী দিয়ক আপোনালোকে আৰু ঈদটো মানাওক ইনশাআল্লাহ আৰু বেছি আল্লাহ তালা আপোনালোকৰ দিলৰ হালত দেখি আছে আল্লাহে কৈছে এই মাংস মন নালাগে এই তেজ আমাৰ নালাগে এই ব্লাডটো আমাৰ নালাগে মোৰ লাগে তোমাৰ দিলৰ আপোনাৰ দিলে কি কৰি আছে আপুনি কৰি আছে আপুনি ঘৰত বহি যদি ফ্লাডৰ নমাজ পঢ়িব পাৰে আল্লাহে কবুল কৰে ভুইচাল আহিলে কি হয় আপোনাৰ এই আৰ্থকুৱেক আহিলে মছজিদ যদি ভাঙে চব শেষ ঘৰো ভাঙি শেষ আমি ৰাস্তাত নমাজ পঢ়োঁ পাহাৰত নমাজ পঢ়োঁ জংঘলত নমাজ পঢ়োঁ কি আল্লাহ কবুল নকৰিব নেকি আল্লাহতো চব জেগাত আছে আল্লাহ কবুল কৰিব সেইটো কাৰণে আপোনালোকে ভাবিব নালাগে বোলে এটা গৰু নাকাটিলে আল্লাহ আমাৰ পৰা নাৰাজ হ'ব এনেকুৱা নাই আল্লাহ বিপদটো অল্টাৰনেট দিছে সেইটোও যদি নাপাৰে সবৰ কৰক ইনশাআল্লাহ ওপৰলা খুশ হ'ব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে আপুনি যথেষ্ট ব্যস্ততাৰ মাজত এইখিনি কথা অন্ততঃ ৰাইজৰ বাবে স্পষ্ট কৰি কৰিলে এয়া আছিলে সাংসদ বদৰুদ্দিন আজমল তেখেতে যিটো মন্তব্য কৰিছিল আমি আশা কৰিছোঁ যে ৰাজনৈতিকভাৱে কোনেও নলয় বা সামাজিকভাৱে যিটো এটা বিশৃংখলতাৰ সৃষ্টি হৈছে সেই বিষয়টোলৈ নাযায় যিটো অন্তৰ্নিহিত কাৰণ সেইটো ফঁহিয়াই চোৱাৰ চেষ্টা কৰক আৰু বিশেষকৈ এই পবিত্ৰ ঈদৰ প্ৰাক্ষণত যাতে শান্তি শৃংখলা বজাই ৰাখে সকলোৱে এই বিষয়টোক লৈ আৰু বেছি কোনেও বিতৰ্ক নকৰে সেইটো আহ্বান জনাইছোঁ আৰু ইয়াৰ লগে লগে হেছটেগৰ আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ